নমস্কাৰ বন্ধু বান্ধৱীসকল, মৰাণ ডিজিটেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় SSUHS GNM নাৰ্ছিং এডমিশ্যন 2025 আৰু ইয়াৰ প্ৰৱেশ পৰীক্ষা আৰু অনলাইন আবেদন প্ৰক্ৰিয়া বিষয়ে। যদি আপুনি নাৰ্ছিঙৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে পলম নকৰাকৈ আহক আৰম্ভ কৰোঁ। যিসকল ল'ৰা ছোৱালী HS পাছ কৰি GNM পঢ়াৰ কথা ভাবিছে সেইসকলৰ বাবে ভাল খবৰ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ ফালৰ পৰা GNMৰ এক্সামৰ ডেট আৰু নটিফিকেশ্যন জাৰি কৰি দিছে। আপোনালোকে 13 জুলাইৰ পৰা ইয়াৰ বৰ্তমান আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ এক্সাম হ'ব আপোনাৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী আৰু কোকৰাঝাৰত। আৰু এই পৰীক্ষা অনলাইন যোগে আপোনালোকে দিবলৈ এপ্লাই কৰিব লাগিব। আৰু এডমিট কেতিয়া ওলাব, এক্সাম কেতিয়া হ'ব আৰু আপোনাৰ কেনেকৈ এক্সাম হ'ব, কি কুৱেশ্যন আহিব, কি ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব, কিমান নম্বৰ কুৱেশ্যন আহিব, গোটেইখিনি মই এই ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই পৰীক্ষাটো এক্সাম টাইপ হ'ব আপোনাৰ OMR বেছত হ'ব। আৰু আপোনালোকৰ কিবা অসুবিধাৰ কাৰণে যদি আপোনালোকে হেল্প লাগে, ইয়াত হেল্পলাইন নম্বৰ দি দিছে, আপোনালোকে হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু ইয়াত কি ডকুমেণ্টছ লাগিব, মই ইয়াৰ ক্ৰাইটেৰিয়াৰ বিষয়ে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, পঢ়া কিমান হ'ব লাগিব এই ভিডিঅ'ত জনাই দিম। আপোনালোকৰ বয়স হ'ব লাগিব 17 বছৰতকৈ কম হ'ব নালাগিব আৰু 35 বছৰতকৈ বেছি হ'ব নালাগিব। আৰু ইয়াত একো এজ ৰিলেক্সেশ্যন দিয়া নাই। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনাৰ HS পাছ হ'ব লাগিব আৰু আপোনাৰ ইংলিছত 40% মাৰ্কছ হোৱাটো বাঞ্ছনীয়। আপোনালোকৰ 40% মাৰ্কছ হ'বই লাগিব ইংলিছত। আৰু আপোনালোকে যদি কিবা ANM বা অন্য ভকেশ্যনেল কৰিছে হেল্থৰ ওপৰত তেতিয়াও আপোনালোকক ইংলিছত আপোনাৰ 40% মাৰ্কছ হ'ব লাগিব। আৰু ডিষ্টেন্স এডুকেশ্যন আৰু অপেন স্কুলৰ যদি হয় আপোনালোকৰ তেতিয়া ইয়াত আপোনাৰ মাৰ্কছ 40% থাকিলেও ইয়াত যি ছায়েন্স বা অন্য ষ্টুডেণ্ট থাকিব সিহঁতক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব, ইয়াত লিখি দিছে ইয়াত। আৰু আপোনালোকক ডকুমেণ্টছ লাগিব, PRC ইয়াত লাগিব এডমিশ্যনৰ সময়ত। এইকাৰণে আপোনালোকে PRCটো অনলাইন যোগে এপ্লাই কৰি ল'ব যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই। আৰু আপোনাৰ মেডিকেলি ৰিপৰ্ট ফিট হ'ব লাগিব। আপোনাৰ ষ্টুডেণ্ট মাষ্ট বি মেডিকেলি ফিট বুলি ইয়াত দি দিছে, আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব। আৰু আপুনি চিটিজেনশ্বিপ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। এপ্লিকেশ্যন মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ। এইকাৰণে আপোনালোকৰ ইয়াত PRC লাগিব বুলি কৈছিলোঁ, PRC লাগিব, ইয়াত দি দিছে PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইজ মেণ্ডেটৰী ফৰ এডমিশ্যন ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। আৰু এইটো মেণ্ডেটৰী কৰি দিছে। আৰু ইয়াত এপ্লিকেশ্যন ফিজ দিছে। এপ্লিকেশ্যন ফিজৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। ইয়াত কেটেগৰী ৱাইজ এডমিশ্যন ফিজ ভাগ কৰি দিছে। আপোনালোকৰ ST, জেনেৰেল, TGL, XTGL গোটেইখিনিৰ কাৰণে ইয়াত জেনেৰেলৰ কাৰণে 1500 টকা আৰু SC ST কাৰণে 1200 টকা আৰু OBC MOBC EWS কাৰণে 1200 টকা। টাই আহোম, কোচ ৰাজবংশী, মৰাণ মটক, চুতীয়া, TGL XTGL কাৰণে 1200 টকা। ইয়াত ইমানখিনি আপোনালোকক এক্সামিনেশ্যন ফিজ দিব লাগিব। আৰু এপ্লাই কেনেকৈ কৰিব, ইয়াত লিংকত আপোনালোকে ক্লিক কৰি ল'ব। লিংকত ক্লিক কৰাৰ পাছত অনলাইন এপ্লিকেশ্যন ফৰ্ম ওলাব, তাত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰাৰ পাছত আপোনাক অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি ওলাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ আৰু ডকুমেণ্টছসমূহ আপলোড কৰিব। আপলোড কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনাৰ পে'মেণ্ট কৰি আৰু যি ফৰ্ম আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিছে ইয়াৰ প্ৰিণ্ট আউট এটা থৈ ল'ব। আৰু ইয়াত কিছুমান ইম্পৰ্টেণ্ট ডেট দিছে, ডেটবিলাক মই আপোনালোকক জনাই দিছোঁ। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন, ইয়াৰ আৰম্ভ হ'ব 13 মে'ৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। আৰু ইয়াৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 13 জুন। 13 মে' আৰম্ভ হ'ব 2025 আৰু 31 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 1 জুলাই, মতলব 1 জুলাইত আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ এডমিট কাৰ্ড। আৰু ইয়াৰ এণ্ট্ৰেন্স এক্সাম হ'ব 13 জুলাইত। 13 জুলাইত আপোনালোকে ইয়াৰ এক্সাম হ'ব। এক্সামৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰি ল'ব।
আপোনাৰ 10 ক্লাছৰ কুৱেশ্যনবিলাক আহিব 10 ক্লাছৰ কুৱেশ্যনবিলাক পঢ়ি ল'ব আৰু কি কুৱেশ্যন আহিব কি ছাবজেক্টৰ ওপৰত কুৱেশ্যন আহিব কিমান মাৰ্কছৰ টোটেল কুৱেশ্যন আহিব মই জনাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এবাউট GNM এক্সাম ডেট অফ এক্সাম 13 জুলাই আৰু টাইম হ'ব ইয়াৰ 11টাৰ পৰা 1টালৈকে 2 ঘণ্টীয়া আপোনালোকৰ এক্সাম হ'ব মাল্টিপল চইচ কুৱেশ্যন হ'ব 100 মাৰ্কছৰ হ'ব টোটেল মাৰ্কছ পাৰ কুৱেশ্যন 1 মাৰ্কছে থাকিব আৰু ইয়াত নেগেটিভ মাৰ্কিং নাথাকিব আপোনালোকে যদি ভুল কৰি ইয়াত নম্বৰ নাকাটে আৰু কুৱেশ্যন পেপাৰ উইল বি বোথ ইংলিছ এণ্ড আছামিজ আৰু দুইটা লেংগুৱেজতে আপোনালোকে কুৱেশ্যন পেপাৰ থাকিব আছামিজ আৰু ইংলিছত আৰু ইয়াৰ চেণ্টাৰসমূহ হৈছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী আৰু কোকৰাঝাৰ এইবিলাক চেণ্টাৰত আপোনালোকৰ এক্সাম হ'ব আপোনালোকে দুইটা লেংগুৱেজতে আপোনালোকে এক্সাম দিব পাৰিব আৰু ইয়াৰ সিলেবাসটো মই কৈ দিছোঁ ইংলিছৰ আহিব 50 মাৰ্কছ মেথছৰ আহিব 25 মাৰ্কছ আৰু জেনেৰেল সায়েন্সৰ আহিব 25 মাৰ্কছ GNM এন্ট্ৰেন্স এক্সাম 2025 উইল বি বেস্ট অন ক্লাছ 10 সিলেবাস আৰু যি আপোনালোকৰ ক্লাছ 10ৰ কিতাপসমূহ আছে এই কিতাপসমূহ পঢ়িলে আপোনালোকৰ এক্সাম ধুনীয়াকৈ দিব পাৰিব ভালকৈ পঢ়ি ল'ব প্ৰিপেয়াৰ কৰি ল'ব দেয়াৰ উইল বি সিঙ্গেল কুৱেশ্যন পেপাৰ কনসিস্টিং দ্য ফলোইং সেগমেন্ট আৰু এখনে গোটেইখিনি সাবজেক্টৰ এখনে মানে কুৱেশ্যন পেপাৰ থাকিব বুলি কৈছে আপোনালোকে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি আৰু এপ্লাই কৰি ল'ব আৰু আপোনালোকে যি পেমেণ্ট আছে কৰি মিলি আপোনালোকে ধুনীয়াকৈ এক্সাম দিব পাৰে যদি আপোনালোকে এইচএছ পাছ কৰিছে 40% মাৰ্কছ পায় সকলো পৰীক্ষাৰ্থী আৰু যিসকল নতুন পাছ কৰিছে সকলোৰে শুভকামনা থাকিল ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ ভিডিঅ' সদায় পাই থাকিব আমাৰ এই চেনেলত বহুত দিন ভিডিঅ' নিদিয়াৰ বাবে মই দুখিত আৰু এনেকৈ ভিডিঅ' মই দি যাম ধন্যবাদ